দৰ্শক বেংগলোৰ মেজেষ্টিক ৰেলৱে ষ্টেচনৰ পৰা আপোনালোকৰ সকলোকে জনাইছোঁ স্বাগতম। এই বেংগলোৰ যি ৰেলৱে ষ্টেচন যি মেজেষ্টিক ৰেলৱে ষ্টেচনৰ ওচৰত আমি যিখন হোটেলত আছোঁ সেইখন হোটেলৰ নাম হৈছে বিগ বেল। গতিকে এইখন হোটেলত আমি কেনেকৈ আছোঁ আৰু ৰুমবোৰো দেখিবলৈ কেনেকুৱা, গোটেই বস্তুখিনি অলপ দেখুৱাম কেৱল। গতিকে এইটো চাওক, বিগ বেল বুলি লিখা আছে। চাওক হোটেলখন আৰু সোমাওঁতে কিবা এটা ভাল লাগিছে, ঠিক আছে। বহুত দামী হোটেল নহয়। গতিকে আপোনালোকে মেজেষ্টিক ৰেলৱে ষ্টেচনৰ ওচৰত যদি আহে, এতিয়া হোটেলখনৰ নাম হ'ল বিগ বেল। বিগ বেল আপোনালোকে ৰেষ্টুৰেণ্টত ইয়াতে থাকিব পাৰে আৰু খোৱা বোৱা সকলো সুবিধা আছে ইয়াতে। নামটো যিটো কৈছোঁ, যিটো হোটেল আছে ইয়াতে আপোনালোকে থাকিব পাৰিব, সুন্দৰ ব্যৱস্থা আছে আৰু ডাবুল বেডৰ আপোনাৰ 1200 টকা। মানে ডাবুল বেডত আপোনালোকে 3জন মানুহ থাকিব পাৰে, ঠিক আছে। গতিকে চাওক, ডাবুল বেড আৰু চেয়াৰ দুখন আছে। ইয়াতে টিভি আছে, আমি কিবা কিবি কাপোৰ চাপোৰ মিলি থৈছোঁ ইয়াতে, আৰু ইয়াত আমাৰ লাগেজ চাগেজ আছে। মোৰ ব্যৱস্থা এয়া, আইনা এখন আছে আৰু সুন্দৰ ব্যৱস্থা এটা আছে থাকিবৰ কাৰণে। বেংগলোৰত ইয়াত অলপ ঠাণ্ডাটো বেছি পাইছোঁ, অলপ ঠাণ্ডা আছে, মানুহবোৰে জেকেট পিন্ধি আছে আৰু ক্লাইমেটটো সঁচাকৈ বৰষুণ মাজে মাজে দি থাকে। আজিও বৰষুণ দিছে, গতিকে সেইকাৰণে এইটো সময়ত আহিলে এ চি ৰুমৰ দৰকাৰেই নাই। এতিয়া আমি নন এ চি ৰুম। ছাবস্ক্ৰাইব কৰক, পতা বাছ ক্লিক হৈ যানা চাহিয়ে।